গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো লাষ্ট ক্লাছত আমি এখিনলৈকে শিকিছিলো হয়নে এইটো লাষ্ট পইণ্ট আছিলে ইয়াত আজি মই তোমালোকক লিখাই দিওঁ কেতিয়া কি হয় মই তোমালোকক সেইদিনাখন বুজাইছিলো যে কি আছিলে আমি যোনটো সংখ্যাৰে হৰণ কৰিছো সেইটো কি হয় এটা যুগ্ম সংখ্যা ই 4 টো এটা কি হয় যুগ্ম সংখ্যা আৰু যোনটো সংখ্যা হৰণ কৰিব লাগে তাৰ শেষৰ অংকটো কি হয় এটা অযুগ্ম সংখ্যা গতিকে এনে ক্ষেত্ৰত কি হয় জানানে 4 এৰে 24,56,789 ক হৰণ নাযাব সম্পূৰ্ণৰূপে হৰণ নাযাব ইয়াত কি হ'ব হয়তো দশমিক আনিলে হৰণ যাবও পাৰে কিন্তু দশমিক নানাকৈ ইয়াত সম্পূৰ্ণৰূপে হৰণ নাযাব মানে কি নহব ভাগশেষ শূন্য নহব ধৰিব পাৰিছা লিখি লোৱা পইণ্টটো যিকোনো যুগ্ম সংখ্যাৰে অযুগ্ম সংখ্যাক আমি সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰো সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰো মানে ইয়াত মই কি বুজাইছো দশমিকৰ ব্যৱহাৰ নকৰাকৈ ধৰিব পাৰিছা মই আগৰটো ক্লাছত গুটেখিনি কথা তোমালোকক বুজাই দিছিলো কেতিয়া মই সম্পূৰ্ণৰূপে হৰণ যোৱা আৰু দশমিক ইউজ কৰি পেলাই হৰণ যোৱা দুইটা পদ্ধতি মই তোমালোকক দেখাই দিছিলো হয়নে গতিকে মই মোৰ ভাষাত লিখি দিছো তোমালোকে কি কৰা স্ক্ৰিনশ্বট এটা মাৰি লোৱা মই আতৰি দিছো এতিয়া আমি এখিনি কথা শিকিলো এতিয়া আমি যাম কিছুমান গুৰুত্বপূৰ্ণ ফৰ্মুলালৈ যোনবিলাক তোমালোকৰ হততে ইউজ হৈ থাকিব ঠিক আছে ফৰ্মুলা a plus b whole square ফৰ্মুলাটো কি আছিলে বাৰু a square plus 2ab plus b square sorry a square plus 2ab plus b square তোমালোকে এটোক এনেকেও লিখিব পাৰা a square b square টো আগত দিও লিখিব পাৰা 2ab একেটাই কথা a square plus b square plus 2ab এতিয়া a plus b whole square ওপৰত কি আছে এটা ওপৰত 2 আছে হয়নে a plus b whole square ইয়াৰ মানে কি জানানে a plus b এই সংখ্যাটো কি হৈছে দুবাৰ পূৰণ হৈছে a plus b দুবাৰ পূৰণ হৈছে আৰু পূৰণ কৰাৰ নিয়মটো তোমালোকেতো জানাই আমি কি হ'ব এক্সামত এনেকে পূৰণ কৰি চাই পেলাই কি ফৰ্মুলা হয় হেতু পালে আমাৰ সময় লাগিব গতিকে আমি কি কৰিব লাগিব এই ফৰ্মুলাটো আমি মুখস্থ ৰাখিব লাগিব a plus b whole square equal to a square plus b square plus 2ab কিন্তু এতিয়া তোমালোকৰ মনলৈ হয়তো কোৱেশ্চন আহিব পাৰে যে a plus b whole square ৰ পৰা আমি a square plus b square plus 2ab টো পালো কেনেকৈ মই তাকে এতিয়া তোমালোকক দেখুৱাম a plus b whole square মানে কি বুজাইছে জানানে a plus b টো দুবাৰ পূৰণ হৈ থকা বুজাইছে দুবাৰ পূৰণ হৈ থকা মই কিন্তু এটো কোৱা নাই সোৱা a plus b লগত 2 পূৰণ হৈ থকা বুলি কোৱা নাই মই পূৰণ 2 হৈ থকা বুলি কোৱা নাই বুজিবলৈ চেষ্টা কৰিবা কি কৈছো মই যে a plus b সংখ্যাটো দুবাৰ পূৰণ হৈ আছে ধৰা মই বেলেগ এটা উদাহৰণ দিছো সংখ্যাৰ ক্ষেত্ৰত উদাহৰণ দিছো তেতিয়া তোমালোকৰ বুজিবলৈ ইজি হ'ব এতিয়া চাবা ইয়াৰ লগতে তোমালোকৰ বহুতখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব a plus ধৰা ইয়াত আছে আমাৰ 3 স্কয়াৰ আমি ধৰিলো এটা সংখ্যা আমাক এনেকে দিয়া আছে যে 3 স্কয়াৰ মানে কি বুজাব জানানে 3 into 3 তিনি পূৰণ 3 তিনিটো কি হৈ আছে দুবাৰ পূৰণ হৈ আছে 3 টো দুবাৰ পূৰণ হৈ আছে
ইয়াক আমি অসমীয়াত কি কওঁ জানানে বৰ্গ কৰা বৰ্গ কৰা বৰ্গ কৰা বুলি কওঁ এই স্কয়াৰটো দিয়া মানে কি বুজায় বৰ্গ কৰা বুজায় ঠিক আছে কেনেকৈ কম আমি 3 বৰ্গ হ'ব 3 পূৰণ 3 ইকুৱেল টু 9 ধৰিব পাৰিছা ইয়াত 3 টো দুবাৰ পূৰণ কৰা হৈছে যাৰ ওপৰতে যোনটো সংখ্যাৰ ওপৰতে 2 টো স্কয়াৰটো থাকিব সেই সংখ্যাটোক আমি কি কৰিব লাগিব দুবাৰ পূৰণ কৰিব লাগিব কিছুমানে বহুতক মই এটো ভুল কৰা দেখিছো 3 স্কয়াৰ বুলি কোৱাৰ লগে লগে কি কৰে জানানে 2 * 3 6 কৰি পেলাই থৈ দিয়ে কিন্তু এটো নহয় মই বাৰে বাৰে তোমালোকক ৰিপিট কৰি আছো স্কয়াৰ মানে কি হৈছে সংখ্যাটোক দুবাৰ একেটা সংখ্যাকে দুবাৰ পূৰণ কৰা যোনটো সংখ্যাৰ ওপৰত স্কয়াৰ থাকিব তাক আমি দুবাৰ পূৰণ কৰিব লাগিব 3 * 3 ধৰি ললো আমি 5 ৰ ওপৰত স্কয়াৰ আছে তেতিয়া হলে আমি কি কৰিম 5 * 5 12 ৰ ওপৰত স্কয়াৰ আছে 12 * 12 ধৰিব পাৰিছা ইয়াত 3 টোক দুবাৰ পূৰণ কৰা হৈছে 3 ৰ লগত 2 পূৰণ কৰাটো বুজোৱা নাই এটো যদি তোমালোকে কৰি থৈ আহা তেনে হলে কি হ'ব ভুল হ'ব ধৰিব পাৰিছা এতিয়া সোয়া ইয়ালে এনেকে যেতিয়া এটা নিয়ম আছিল নহয় তোমালোকে পাই আহিছিলা এনেকে যেতিয়া দুটা সংখ্যা থাকে 2 + 3 4 + 5 তেতিয়া আমি কি কৰিব লাগে বাৰু এই সংখ্যাটো দি ইয়াক পূৰণ কৰিব লাগে হয়নে তাৰ পাছত এই সংখ্যাটো দি ইয়াক পূৰণ কৰিব লাগে তাৰ পাছত ইহতৰ মাজত যোনটো চিন থাকে হয় যদি প্লাস থাকে প্লাস লিখিব লাগে আৰু যদি মাইনাস থাকে মাইনাস তাৰ পাছত আকৌ 3 ৰে 4 ক পূৰণ কৰিব লাগে 3 ৰে 5 ক পূৰণ কৰিব লাগে আসিলে এনেকুৱা এটা পদ্ধতি হয়নে গটিকে ইয়াটো ঠিক হেমতেই হ'ব চাই যাবা a * a এৰ লগত a পূৰণ কৰিম এৰ লগত b পূৰণ কৰিম এতিয়া a + b ৰ মাজত কি আছে প্লাস চিন আছে গটিকে তাৰ পিছত আমি প্লাস চিন দিম প্লাস চিন দিয়াৰ পিছত আকৌ b ৰে a পূৰণ কৰিম আকৌ b ৰে b পূৰণ কৰিম ধৰিব পাৰিছা সোয়া এতিয়া মই কৈ দিলো এতিয়া মই লিখি দি আছো a পূৰণ a পূৰণ a প্লাস a পূৰণ b প্লাস ইহত a প্লাস টু কি হয় a ৰে আমি কি কৰিলো এই গুটেই সংখ্যাটোকে এবাৰ পূৰণ কৰিলো নে a পূৰণ a প্লাস a পূৰণ b এখিনলৈকে আমি কি কৰিলো এবাৰ পূৰণ কৰিলো a ৰে গুটেই সংখ্যাটোক পূৰণ কৰিলো এতিয়া আমি কিহেৰে পূৰণ কৰিব লাগিব b ৰে গুটেই সংখ্যাটোক আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয়নে গটিকে b ৰ আগত কি চিন আছে প্লাস চিন গটিকে এখিনিত আহি গল প্লাস চিন এতিয়া আমি কি কৰিম b পূৰণ a প্লাস b পূৰণ b এখিনলৈকে ধৰিব পাৰিছানে এতিয়া a পূৰণ a টোক আমি কি লিখিব পাৰো a স্কয়াৰ লিখিব পাৰো নে কাৰণ একেটা সংখ্যাই দুবাৰ পূৰণ হৈ আছে গটিকে তাৰ ওপৰত আমি 2 এটা দিব পাৰো তাৰ পাছত আহিলে প্লাস a পূৰণ b হৈ যাব ab প্লাস b * a লিখা আছে এটো হৈ যাব ab তাৰপিছত প্লাস b * b একেটা সংখ্যাকে দুবাৰ পূৰণ হৈ আছে গটিকে আমি কি লিখিব পাৰো b স্কয়াৰ এতিয়া তোমালোকৰ হয়তো এটা কোৱেশ্চন আহিছে মনলে যে মেমে a * b ৰ জাগাত ab কিয় লিখিলে এটো b হে হ'ব লাগিছিল হয়নে এতিয়া চাবা সংখ্যাৰ দি পেলাই মই বুজাই দিছো তোমালোকক 2 পূৰণ 3 কৰা তোমালোকে কিমান পাবা 2 3 গুণ 6 তাৰপিছত 3 পূৰণ 2 কৰা তোমালোকে 6 পাবানে এটো যোগ আৰু পূৰণৰ ক্ষেত্ৰত সংখ্যা কিটা তোমালোকে খালখলনি কৰিব পাৰা মানে প্ৰথমৰ সংখ্যাটো দ্বিতীয়লৈ নিব পাৰা দ্বিতীয় সংখ্যাটো প্ৰথমলৈ আনিব পাৰা বা বেলেগ স্থানলৈ নিব পাৰা তাত কোনো খালখলনি নাহে যোগ আৰু পূৰণৰ ক্ষেত্ৰতহে অকল গটিকে কি হৈ যাব 2 * 3 লিখা বা 3 * 2 লিখা দুইটাই কি হৈ যাব সমান এটোটো আমি 6 পাইছো ইয়াতো আমি 6 পাইছো গটিকে ইয়াত কি হল সোয়া ইয়াত এটাত আছে a * b আৰু এটোত আছে b * a গটিকে আমি কি লিখিব পাৰো দুইটাতে ab লিখিব পাৰো এটোক আমি উল্টাই দিলো ab হৈ যাব আলটিমেটলি এটোই হয়নে কথাটো 2 * 3 = 3 * a গটিকে দুইটা যেতিয়া একেই গটিকে আমি তাৰ ঠাইত কি লিখিলো ab লিখিলো এতিয়া চাবা a স্কয়াৰ প্লাস ab প্লাস ab ab ৰ আগত কি আছে এটা 1 আছে নে বাৰু হয় এটো ab ৰ আগতো এটা 1 আছে নে বাৰু গটিকে একে একে কিমান হৈ যাব 2 হৈ যাব নে আৰু ab টো ab হিচাপে ৰৈ যাব প্লাস b স্কয়াৰ ধৰিব পাৰিছা এতিয়া তোমালোকে a + b হোল স্কয়াৰৰ যে আমি ফৰ্মুলাটো লিখো a² + b² + 2ab হেতু আমি আসলতে পাও কৰ পৰা
ইমানখিনিটো এক্সামত কৰি থাকিবলৈ হলে তোমালোকৰ সময় নজৰিব ন গতিকে ফৰ্মুলা হিচাপে আমি এটো মুখস্থ কৰি ৰাখো কৰিব পাৰিছা a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ কৰ পৰা আহিলে কেনেকৈ আহিলে যদি তোমালোকৰ কিবা কনফিউজন থাকে মোক কমেন্ট বক্সত জনাবা তোমালোকে এতিয়া a plus b whole square নিচিনাকে আমি আৰু এটা ফৰ্মুলা পাম a minus b whole square চাবা এতিয়া a minus b whole square a minus b whole square কাৰণে মই তোমালোকক আকৌ কৰি নেদেখাও a minus b whole square ফৰ্মুলাটো কি হ'ব জানানে a square minus 2ab plus b square এটো তোমালোকে লিখি ল'ব লাগিব তাৰ পাছত আহিব a plus b whole cube equal to a cube plus b cube plus 3ab into a plus b এটো ফৰ্মুলা তোমালোকে ফৰ্মুলা হিচাপে ইয়াত কি হৈছে জানানে ওপৰত কি আছে 3 আছে নে তাৰ মানে কি বুজাইছে a plus b a plus b a plus b কেবাৰ পূৰণ হৈ আছে তিনিবাৰ পূৰণ হৈ আছে অথনি 2 আছিল গতিকে দুবাৰ পূৰণ হৈছিল এতিয়া 3 আছে গতিকে তিনিবাৰ পূৰণ হ'ব ইয়াত প্ৰথমতে আমি অথনিৰ নিচিনাকে পূৰণটো কৰিলাম পূৰণ কৰি পেলাই আমি কি পাইছিলগে বাৰ মনত আছে নে a plus b into a plus b কৰোতে কি পাইছিলগে ফৰ্মুলাটো a plus b পূৰণ কৰা মানে কি আমি এটো কি লিখিব পাৰো a plus b whole square লিখিব পাৰো হয়নে a plus b whole square ফৰ্মুলাটো কি আছিল বাৰু a square plus 2ab plus b square আমি এই দুটা পূৰণ কৰিবলৈ অথনি শিকি আহিছো অলপ আগতে শিকি আহিছো হয়নে এতিয়া ইয়াৰ লগত আমি কি কৰিম a plus b পূৰণ কৰি দিম এতিয়া কি হ'ব জানানে আমি a স্কয়াৰৰ লগত কি কৰিম a কেবাৰ পূৰণ কৰিম a স্কয়াৰৰ লগত আমি কি কৰিম b কেবাৰ পূৰণ কৰিম ধৰিব পাৰিছা a স্কয়াৰৰ লগত আমি কি কৰিম a plus b কেবাৰ পূৰণ কৰিম এটো সংখ্যা a স্কয়াৰ দি পেলাই আমি কি কৰিম এই গুটেই সংখ্যাটোকে এবাৰ পূৰণ কৰিম তাৰ পাছত টুৱাইস ab দি পেলাই আমি কি কৰিম এই গুটেই সংখ্যাটোকে এবাৰ পূৰণ কৰিম তাৰ পাছত b স্কয়াৰ দি পেলাই গুটেই সংখ্যাটোক এবাৰ পূৰণ কৰিম মই লিখি দি আছো চাই লোৱা প্লাস 2ab into a plus b plus b square into a plus b এতিয়া চাবা a square আৰু a পূৰণ হৈ পেলাই কি হ'ব জানানে a কিউব হৈ যাব a কিউব তাৰ পাছত a স্কয়াৰৰ লগত b পূৰণ হৈ পেলাই কি হৈ যাব a স্কয়াৰ b তাৰ পাছত ইয়াত কি হৈ যাব সোৱা 2ab কাৰ লগত পূৰণ হৈছে a ৰ লগত পূৰণ হৈছে 2a স্কয়াৰ b এই দুটা আছে ইয়াত গতিকে a স্কয়াৰ আহি যাব আৰু b টো অকলখৰে হৈ যাব ইয়াত আকৌ সোৱা এতিয়া b ৰ লগত পূৰণ কৰিম 2ab টো আমি কাৰ লগত পূৰণ কৰিম b ৰ লগত পূৰণ কৰিম গতিকে ইয়াত b দুটা আছে নে গতিকে কি হৈ যাব 2a b স্কয়াৰ তাৰছত প্লাস b স্কয়াৰ a প্লাস b কিউব b স্কয়াৰ আছে আৰু ইয়াৰ ওপৰত কি আছে 1 আছে গতিকে 2 একে কি হৈ গল 3 ধৰিব পাৰিছা ইমানখিনলৈকে এতিয়া চাবা ইয়াৰ পৰা মই ওপৰত লিখিছো আমি কি পালোগে সোৱা a কিউব প্লাস a স্কয়াৰ b প্লাস 2a স্কয়াৰ b plus 2ab square plus এটো আমি উল্টাই প্লে ab square বুলি লিখিব পাৰো নে একেটাই কথা b square টো আগত আছে আমি পিছলে নিছো এটোক আগলে আনিছো plus b কিউব হয় পালো আমি এতিয়া চাবা a square b একেটা টার্মে হয়নে একেটা পদে হয়নে ইয়াতো a square b আছে ইয়াতো a square আছে b এটা আছে হয়নে গতিকে এনেকুৱা একে একে ৰাখি বিলাকৰ মাজত আমি কি কৰিব পাৰো জানানে যোগ বিয়োগ কৰিব পাৰো a square b টোৰ আগত কি আছে বাৰু একো নাই মানে এটা 1 আছে হয়নে গতিকে a কিউব প্লাস এটা a square b লগত দুটা a square b যোগ কৰিলে আমি কিমান পাম 3
a square b তিনটা a square b পাম তাৰ পাছত চোৱা ইয়াত আছে দুটা ab square তাৰ লগত এটা ab square সেইখিনি জায়গাখিনি মিলিছে নে দুইটাৰে ইয়াতো আছে কি ab square ইয়াতো আছে ab square গতিকে আমি হিহঁতৰ মাজত যোগ কৰিব পাৰিম নে 3ab square তাৰছত b cube টো তেনেকৈ ৰৈ যাব এতিয়া চোৱা a cube plus b cube তোক আমি আগলে লৈ আহিলো তাৰ পাছত চোৱা এতিয়া কি লিখিম 3a square b plus 3ab square এতিয়া চাবা a cube plus b cube plus ইয়াত চোৱা তোমালোকে ভালকে মন কৰিবা ইয়াত মানে কি হৈ আছে a দুটা পূৰণ হৈ আছে হয়নে এনেকে ডট দিও লিখিব পাৰি পূৰণটো a dot a মানে a দুটা পূৰণ হৈ আছে তাৰ পৰা আমি a square পাওঁ তাৰছত তাৰ লগত কি পূৰণ হৈ আছে b পূৰণ হৈ আছে প্লাস 3 পূৰণ a পূৰণ b square সৰি b square নহয় এটো ভাঙি লিখো আমি b পূৰণ b এতিয়া চোৱা এই দুইটা পদলৈ লক্ষ্য কৰা দুইটা টাৰ্মলৈ লক্ষ্য কৰা ইয়াতে কি আছে a আছে b আছে ইয়াত কি আছে a আছে b আছে এতিয়া দুইটাতে কমন কি আছে বাৰু চোৱা ইয়াতো এটা a আছে ইয়াতো এটা a আছে ইয়াতো এটা a আছে ইয়াত আৰু এটা a আছে জানো নাই গতিকে এটো কমনত নপৰিব ইয়াত এটা b আছে ইয়াত এটা b আছে কমন হল ইয়াত এটা b আছে কিন্তু ইয়াত আৰু এক্সট্ৰাকে আৰু এটা b আছে জানো নাই গতিকে আমি কমন কি লব পাৰিম জানানে a আৰু b ক আমি কি লব পাৰিম কমন লব পাৰিম কাৰণ দুইটাতে আছে দুইটা পদতে আছে a টো আছে b টো আছে ইয়াতো a আছে ইয়াতো b আছে তেনে হলে a cube plus b cube plus 3ab আমি কমন লৈ ললো ভিতৰত কি বাকি থাকিব a দুটা আছিল ইয়াতে আৰু b এটা পূৰণ হৈ আছিল তাৰ পৰা আমি কি কৰিলো a আৰু a b টোক আমি লৈ ললো বাকি কি থাকিল a থাকিল হয়নে তাৰ পাছত চোৱা ইয়াতে কি আছিল a এটা b দুটা তাৰ পৰা আমি কি ললো a এটা লৈ ললো b এটা লৈ ললো বাকি কি থাকিল b এটা থাকিল হয়নে এতিয়া ধৰিব পাৰিছা কেনেকে a plus b whole cube or formula to a cube plus b cube plus 3ab into a plus b whole ধৰিব পাৰিছা নিশ্চয় আৰু কিবা যদি ডাউট থাকে কমেন্টত খুদিবা মই বাৰে বাৰে তো কৈয়ে আছো গতিকে a plus b whole cube or formula আমি কি পাই গলো গুটেইখিনি ক্যালকুলেশন কৰাৰ পাছত যে a cube plus b cube plus 3ab into a plus b তেনেদৰে আমি আৰু এটা ফৰ্মুলা পাও হেতু হৈছে কি a minus b whole cube or formula কি হয় হেতু a cube minus b cube minus a cube plus b cube minus 3ab into a minus b a cube plus b cube লকে একে থাকে তাৰ পাছত কি হ'ব minus 3ab into a minus b এটো কি আগৰ নিচিনাকে পূৰণ কৰিব লাগিব মই হেতু কৰি না দেখাও যেহেতু a plus b whole cube টো মই দেখালো a minus b whole cube টো ফৰ্মুলা হিচাপে তোমালোকে মনত ৰাখিবা a cube plus b cube minus 3ab into a minus b এটো হৈছে a minus b whole cube or ফৰ্মুলা তাৰ পাছত চাবা a square minus b square ৰ এটা ফৰ্মুলা আছে এটো হৈছে a plus b into a minus b মানে a plus b আৰু a minus b যদি আমি পূৰণ কৰো তেনে হলে আমি কিমান পাম a square minus b square পাম a plus b into a minus b কৰাৰ লগে লগে তোমালোকৰ মনলৈ কি আহিছে বাৰু a লগত প্ৰথমতে আমি এই প্ৰথম টাৰ্মটোৰ লগত আমি কি কৰিব লাগিব এই দ্বিতীয় পদটো পূৰণ কৰিব লাগিব হয়নে a minus b তাৰছত ইহ দুটাৰ মাজত কি আছে প্লাস চিন আছে গতিকে প্লাস আহিব তাৰছত আকৌ b লগত এই গুটে টাৰ্মটো পূৰণ কৰিব লাগিব b into a minus b বাকিখিনি তোমালোকে কৰিবা এটো তোমালোকৰ হোমৱৰ্ক মই ইমানখিনিলৈকে লিখি দিলো বাকিখিনি তোমালোকে পূৰণ কৰি পেলাই কি পোৱা এটো পোৱা নে নোপোৱা তোমালোকে নিজে চেক কৰিবা এতিয়া আমি শিকিম কিছুমান সূচকৰ ধৰ্ম চাবা a to the power m এটো এনেকে ডট দিয়া মানেও পূৰণে বুজায় পূৰণ চিহ্ন ইউজ কৰিব পাৰা বা ডটও দিব পাৰা তোমালোকৰ কথা a to the power m into a to the power n equal to কি হয় a to the power m plus n a to কি বুলি কয়
ভূমি এইটো কি বুলি কয় ভূমি আৰু এইটো কি বুলি কয় m টো কি বুলি কয় ঘাত n টো কি হৈ যাব ঘাত আৰু এইটো ইয়াটো কি হৈ যাব ভূমি এতিয়া চাবা মই উদাহৰণৰ সহায়ত বুজাই দিও তোমালোকক ফৰ্মুলাটো যেনে ধৰা কি দিয়া আছে 2 to the power square into 2 to the power 4 ভূমিটো ইয়াতে একে আছে নে চোৱা ভূমিটো একে আছিলে ইয়াত a ইয়াতো ভূমিটো একে 2 ইয়াত 2 হয়নে গতিকে আমি কি লিখিব পাৰো 2 to the power 2 plus 4 আনসার হৈ যাব কিমান জানানে 2 to the power 6 ধৰিব পাৰিছা যেতিয়া ভূমিটো একে থাকিব তেতিয়া আমি ঘাতকিটা কি কৰিব পাৰো যোগ কৰিব পাৰো a to the power m পূৰণ a to the power n equal to a to the power m plus n এতিয়া চাবা a to the power m divided by বা হৰণ a to the power n equal to a to the power m minus n ইয়াতে চোৱা ভূমি কিটা একে আছে ঘাত বেলেগ বেলেগ হয়নে গতিকে আমি উদাহৰণ এটা লওঁ ভূমি একে থকাৰ ধৰি ললো আমি 2 to the power 6 ক 2 স্কয়াৰেৰে হৰণ কৰিছো এতিয়া কি হ'ব জানানে ইয়াতে 2 to the power 6 minus 2 2 to the power 4 2 to the power 4 টো হৈ যাব আনসার এতিয়া আমি কিয় এটো ফৰ্মুলা এপ্লাই কৰিব পাৰিলো ইয়াতে কি হৈ আছিল ভূমি একে আছিল ইয়াত চোৱাচোন ভূমি একে আছে নে বাৰু ঘাত বেলেগ বেলেগ আছে কিন্তু ভূমিটো একে গতিকে আমি কি লিখিব পাৰো a to the power m divided by a to the power n equal to a to the power m minus n আমি হেতু ফৰ্মুলা এপ্লাই কৰিলে আমাৰ আনসার পাই গৈছো 2 to the power 4 এতিয়া চাবা আৰু এটা উদাহৰণ দিছো ইয়াত ধৰি ললো আমি 2 to the power 4 আছে আৰু তলত 2 to the power 8 আছে তেতিয়া কি হ'ব জানানে ইয়াতে ভূমি একে গতিকে আমি কি কৰিব পাৰিম হৰণ হৈ আছে যেহেতু কি কৰিব পাৰিম এটোৰ পৰা এটো মাইনাস কৰিব লাগিব হয়নে 2 to the power 4 minus 8 এতিয়া ইয়াত চোৱা তোমাৰ তাত আছে 4টা বস্তু তুমি তাৰ পৰা 8টা কাৰবাক দিব পাৰিবা জানো 8টা বস্তু নাই তোমাৰ হাতত আছে 4টা 8টা কাৰবাক দিব পাৰিবা জানো নোৱাৰা গতিকে ইয়াতে ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাস আছে এতিয়া চাবা এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম তোমালোকৰ যদি খেলিমিলি লাগে তেনেহলে কি কৰিবা জানানে তোমালোকে 4 minus 8 আছে হয়নে কি কৰিবা তোমালোকে মাইনাসটো কমন লৈ লবা মাইনাস কমন লৈ ললে 4 ৰ আগত একো নাই মানে কি আছে জানানে এটা প্লাস চিন আছে আমি যে সংখ্যাবিলাক লিখো 1 2 3 4 এনেকে তাৰ আগত এটা কি থাকে জানানে প্লাস চিন উজ্জ্বল হৈ থাকে আমি নিলিখো প্লাস চিন এটা কিন্তু থাকে এটো তোমালোকে মনত ৰাখিব লাগিব এতিয়া চাবা +4 - 8 ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাস আছে গতিকে আমি কি কৰিম জানানে মাইনাসটো কমন লম এতিয়া মাইনাসে মাইনাসে প্লাস এখিনি নিয়ম তোমালোকে নিশ্চয় জানা মাইনাসে মাইনাসে যে কি হয় প্লাস হয় গতিকে মাইনাসটো আমি কমন ললে বা তোমালোকে মাইনাসে মাইনাসে প্লাস বা বেলেগ কথাও জানিব না লাগে তোমালোকে কি কৰিব লাগিব ইয়াৰ আগত প্লাস আছে ইয়াত মাইনাস হৈ যাব বিপৰীত চিহ্নটো লিখিব লাগিব মাইনাস কমন লোৱাৰ পাছত তোমালোকে ব্ৰেকেটৰ ভিতৰত কি কৰিব লাগিব জানানে বিপৰীত চিহ্নকিটা লিখিব লাগিব ইয়াৰ আগত এনে কি আছিল প্লাস আছিল গতিকে ইয়াত লিখিবা মাইনাস হৈ গলেটো -4 মাইনাস আছিল হৈ যাব +8 এতিয়া 8টা বস্তুৰ পৰা আমি 4টা বস্তু কাৰবাক দিব পাৰো নে এটো মাইনাস তোমালোকে মন নকৰিবা এটো মাইনাস বাদ দিয়া ভিতৰৰ কথাখিনি চোৱা ব্ৰেকেটৰ ভিতৰৰ কথাখিনি চোৱা 8টা বস্তুৰ পৰা আমি 4টা বস্তু কাৰবাক দিব পাৰিম নে পাৰিম হয় কেটা বাকি থাকিব 4টা বাকি থাকিব গতিকে কি হৈ যাব এই ইয়াৰ ভিতৰত আমাৰ কিমান থাকি যাব 8 ৰ পৰা 4 বিয়োগ কৰাৰ পিছত আমি কিমান পাম 4 বাকি থাকিব আৰু মাইনাসটো লগতে হৈ যাব আনসার হৈ যাব কিমান জানানে 2 to the power -4 2 to the power -4 এতিয়া মই এটো নমসাকে সাইডত আৰু এটা ফৰ্মুলা লিখি দিছো a to the power -n equal to 1/a to the power n a to the power -n equal to আমি কি লিখিব পাৰো 1/a to the power n সোয়া ইয়াত a জায়গাত কি আছে 2 n ৰ -n ৰ জায়গাত কি আছে ইয়াত সোয়া -4 আছে নে গতিকে এটো a to the power -n ফৰ্মুলাত পৰিলনে আমি ইয়াৰ কেনেকৈ লিখিব পাৰিম বাৰু 1/2 to the power 4 1/2 to the power
4 মাইনাস টু কি হ'ব জানানে উঠি যাব 1 টু ওপৰত আহাৰ লগে লগে লবত আহাৰ লগে লগে ইয়াত কি হ'ব জানানে মাইনাস টু উঠি যাব অকল 2 টু দি পাৱাৰ 4 থাকিব অথনি ইয়াত কি আছিল 2 টু দি পাৱাৰ মাইনাস 4 ইয়াক আমি কি লিখিব পাৰো 1 বাই 2 টু দি পাৱাৰ 4 দুইটা সমান 2 টু দি পাৱাৰ মাইনাস 4 ইকুৱেল টু মানে কি হ'ব জানানে 1 বাই 2 টু দি পাৱাৰ 4 বা 6 to the power minus 17 to আমি কি লিখিব পাৰিম 1 by 6 to the power 17 লবত যদি তোমালোকে 1 এটা দি দিয়া তেনেহলে হৰত যদি এই সংখ্যাটো লিখা তেতিয়া কি হ'ব জানানে মাইনাস চিনটো উঠি যাব এইটো এটা ফৰ্মুলা এটো থাৰ্ড ফৰ্মুলা তোমালোকৰ মই এটো উদাহৰণৰ পৰা তোমালোকক বুজাই দিলো a to the power minus n equal to 1 by a to the power n ধৰিব পাৰিছা এতিয়া যাও আমি নেক্সট ফৰ্মুলাটোলে ইয়াত সবতে ভূমি একে আছিল এতিয়া আমি ভূমি বেলেগ বেলেগ থাকা কি সূচকৰ কিছুমান ধৰ্ম পঢ়িম সাবা a to the power m b to the power m এতিয়া ইয়াত সোয়া ভূমিটো কি আছে বেলেগ বেলেগ হয়নে ইয়াত আছে a ইয়াত আছে b কিন্তু ঘাতটো কি একে ঘাতটো ইয়াতো m আছে ইয়াতো m আছে ইয়াত ফৰ্মুলা কি হ'ব জানানে a পূৰণ b to the power m যেনে মই উদাহৰণটা দিউ সোয়া 2 to the power 6 4 to পূৰণ 4 to the power 6 ইয়াত সোয়া ঘাত সৰি ঘাত নহয় ভূমি বেলেগ বেলেগ এটাত আছে 2 এটাত আছে 4 এতিয়া আমি কি কৰিম জানানে 2 পূৰণ 4 তাৰ ওপৰত আহি যাব 6 to the power 6 4 দুগুণ কিমান হ'ব 8 হ'ব 8 to the power 6 হৈ যাব আমাৰ আনসাৰ বা 4 to the power minus 3 পূৰণ 7 to the power minus 3 ইয়াত কি হৈ যাব সোয়া ভূমি বেলেগ বেলেগ কিন্তু ঘাত একে গতিকে 4 into 7 to the power minus 3 7 4 গুণ কিমান হৈ যাব 28 to the power minus 3 এটুক আমি কি লিখিম অথনি যে আমি এটা ফৰ্মুলা পাইছিলো কি পাইছিলো a to the power minus n equal to 1 by a to the power n হয়নে গতিকে আমি কি লিখিব পাৰিম 28 to the power 3 ঠিকে আছে ধৰিব পাৰিছা ইমানখিনলৈকে তাৰ পাছত আৰু এটা ফৰ্মুলা বাকি আছে a to the power 0 equal to 1 যিকোনো সংখ্যাৰ ওপৰত যদি to the power 0 থাকে ঘাত হিচাপে যদি 0 থাকে তেনেহলে কি হ'ব 1 উদাহৰণ সোয়া যেনে 5 to the power 0 equal to 1 8 to the power 0 equal to 1 বুজি পাইছা নিশ্চয় এখিনলৈকে এখিনি ক্লাস 9 ৰ বস্তু ক্লাস 9 ৰ খিনিটো পাইছাই বা 10 ৰ খিনিটো পঢ়ি আহিছা গতিকে তোমালোকক মই আকৌ এবাৰ মনত পেলাই দিছো বস্তুখিনি এখিনি আমাৰ পিছত ইউজ হৈ থাকিব গতিকে আমি আগতিয়াকে আকৌ এবাৰ মনত পেলাই লৈছো তেতিয়া পিছত কৰিবলৈ আমাৰ কি হ'ব সুবিধা হ'ব হয় তেনেহলে আজি ইমানতে সামৰিছো বাকিখিনি আমি নেক্সট ভিডিঅত ডিসকাস কৰিম আজিলৈ ইমানেই ধন্যবাদ